পৰা দূৰৈত ঈশ্বৰীয় খোলাত থাকো জীৱন মুক্তিৰ বাবে দৈবী আচৰণ ধাৰণ কৰোঁ। পবিত্র করি তোলা এয়াই শ্রেষ্ঠ দৈবী আচরণ। পুৰণি জগতক বুদ্ধিৰে পাহৰি বিয়পাই দিয়া পবিত্ৰতাৰ প্ৰকম্পন। পিতাৰ লগতে মুক্তি জীৱন মুক্তি ধামৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়া বাবে লক্ষ্য উদ্দেশ্য বুদ্ধিত ৰাখি দৈবী আচৰণ ধাৰণ কৰা। জন্ম জন্মান্তৰ মায়াই মলিয়ন কৰি আত্মাৰ জ্যোতি দিলে নিষ্প্ৰভ কৰি পিতাৰ স্মৃতিৰে যোগ অগ্নি প্ৰজ্বলিত কৰি এতিয়া জ্বলাই তোলা আত্মার জ্যোতি। হে ও বাবা তুমি সৎ গতি দাতা জ্ঞানৰ কাজল লগাই অন্ধকাৰ বিনাশী জ্ঞানৰ আলোকত আনা। হে ও বাবা অতীত পাৱন তুমি পাৱন সৃষ্টি ঈশ্বরীয় জাদু করি। এতিয়া মৰমৰ ঘৰ নিৰ্বাণ ধামলৈ যাব লাগে বুদ্ধি আঁতৰাই দিয়া পুৰণি সৃষ্টিৰ পৰা নিজক আত্মা বুলি নিশ্চয় কৰি পিতা আৰু ঘৰক স্মৰণ কৰা। ঘৰ সংসাৰত থাকি পুৰণা সৃষ্টিক বুদ্ধিৰে পাহৰি দেহৰ সন্নাশ কৰা। পুৰণা সকলো পিতাক দি পিতাৰ পৰা নতুন লৈ বুদ্ধিমান বেপাৰী হোৱা। চলোতে ফুৰোতে স্মৃতিৰে যাত্ৰা থাকা পবিত্ৰতাই হৈছে মূল কথা। শত্ৰু প্ৰধান সৃষ্টিলৈ যাবৰ কাৰণে পবিত্ৰতাৰ আচৰণ ধাৰণ কৰা। সত্যযুগ কৃষ্ণপুৰী আছিলে দৈবী সম্প্ৰদায়। কলি যুগ কংসপুৰী সকলো আসুৰিক সম্প্ৰদায়। যিয়েই সম্বন্ধতাহে সকলোকে সন্তুষ্ট কৰা তীব্ৰ ইচ্ছা ৰাখা। গুণমূৰ্ত হৈ গুণৰ বল প্ৰাপ্ত কৰি সদায় একৰস উৎসাহ উদ্দীপনা থাকা। মেহদৰ বৈৰাগ্য বৃত্তিৰ আধাৰ শক্তিশালী কৰি ছেকেণ্ডত শৰীৰী হোৱা। স্বভাৱ সৰল কৰি লগতে সহন
হে শিৱ বাবা তুমি সৎ গতিদাতা জ্ঞানৰ কাজল লগাই অন্ধকাৰ বিনাশী জ্ঞানৰ আলোকতানা হে শিৱ বাবা পতিত পাবন তুমি পাবন সৃষ্টিৰ স্থাপনা পতিত সৃষ্টিৰ বিনাশ কৰি দেখুৱা তোমাৰ ঈশ্বৰীয়